হয় চৰকাৰে এফালে হিতাধিকাৰীসকলক বিভিন্ন ধৰণৰ আঁচনিৰ টপ দিয়াৰ লগতে আৰু আনফালে বিভিন্ন সময়ত বিভিন্ন ধৰণে বস্তুৰ দাম বৃদ্ধি কৰি আচলতে ৰাম টাঙন দিয়াটো পৰিলক্ষিত হৈছে আৰু এইবাৰ 1 এপ্ৰিলৰ পৰা পুনৰ যি জীৱনদায়িনী ঔষধ আছে এই ঔষধ 700ৰো অধিক ঔষধৰ দাম এইবাৰ বৃদ্ধি কৰাটো পৰিলক্ষিত হৈছে কেন্দ্ৰ চৰকাৰে প্ৰতিটো ঔষধত 784টা বিধৰ যি ঔষধ এই ঔষধৰ দাম বৃদ্ধি কৰি এতিয়া ৰাম টাঙন সদাইছে সৰ্বসাধাৰণ ৰাজ্যত আৰু এই মুহূৰ্তত মই এখন ফাৰ্মাচীত উপস্থিত আছোঁ আৰু এই ফাৰ্মাচীত কিছুমান গ্ৰাহক আছে মই তেখেতসকলৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম আৰু ইয়াত যে ফাৰ্মাচীসকল আছে মই তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম কি ক'ব দাদা যিহেতু আপোনালোকে ঔষধ বিক্ৰী কৰিবই লাগিব আনিবই লাগিব যিসকল ৰোগী আছে তেখেতসকলক প্ৰদান কৰিবই লাগিব যে পুনৰ 1 এপ্ৰিলৰ পৰা আজিৰ পৰা দাম বৃদ্ধি কৰিছে ঔষধৰ কি ক'ব আৰু কি অসুবিধা হ'ব অলপ জনাই দিয়ক চাওক আমিতো বাধ্যতামূলক আমিতো কাষ্টমাৰে মেডিচিন খুজিব আমিতো দিবই লাগিব এতিয়া কাষ্টমাৰৰ কাৰণে এইটো ডাঙৰ এটা প্ৰব্লেম আহি পৰিব যিমান ঔষধৰ দাম বাঢ়ি আছে সেইটোৰ কাৰণে কাষ্টমাৰৰ কাৰণে অসুবিধা হ'বই মানে 1% বাঢ়ক বা 1.74% বাঢ়ক একচুৱেলিতো এটা বাঢ়ি যাব না বহুত বাঢ়া সেই হিচাপতে কাষ্টমাৰতো প্ৰব্লেম হ'বই যিবিলাক দুখীয়া কাষ্টমাৰ আছে সেইবিলাকৰ কাৰণেতো প্ৰব্লেম হ'বই বিভিন্ন ধৰণৰ কাষ্টমাৰ আহে আপোনালোকৰ ইয়াত হয়নে নহয় গতিকে তেখেতসকলে ঔষধ কিনাতো অলপ অসুবিধাৰ সন্মুখীন হ'ব গতিকে আপোনালোকে কেনেদৰে কি কৰিব বা কি আহ্বান জনাব এই ক্ষেত্ৰত চৰকাৰখনৰ প্ৰতি চৰকাৰক অন্ততঃ মেডিচিন জাতীয় বস্তুবিলাকৰ ক্ষেত্ৰত যিবিলাক বেছিক নেচেচাৰী বস্তু সেইবিলাকত অকণমান চকু দিব লাগে অকণমান কাষ্টমাৰে মানে দুখীয়া মানুহবিলাক অলপ সকাহ পাব যদি অলপ দাম কমাই দিয়ে ঔষধৰ দাম সেইটো কাষ্টমাৰৰ কাৰণে আমাৰ কাৰণে একো নাই আমিতো আনিম বিক্ৰী কৰি দিম আমাৰ যিখিনি পাৰ্চেণ্টেজ পাব লগা আমি পামেই সেইটোলৈ কথা নাই কিন্তু কাষ্টমাৰতো প্ৰব্লেম হয় কাষ্টমাৰতে সেই পাৰ্চেণ্টেজটোতো কমাই নাপায় না আমাৰ যিখিনি আমি লেছ দিব লগা আমি অলপতো দিওঁৱেই কিন্তু গোটেইখিনিতো আমি দিব নোৱাৰোঁ হয় কি নহয় হয় এগৰাকী ইয়াত যি ৰোগী আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কাষ্টমাৰ হৈ তেখেত ঔষধ কিনিব আহিছে আপুনি যিহেতু আজিৰ পৰা পুনৰ ঔষধৰ দাম বৃদ্ধি বঢ়াই দিলে কেন্দ্ৰ চৰকাৰে গতিকে কি অসুবিধা হ'ব আপোনালোকৰ বা চৰকাৰখনৰ প্ৰতি কি আহ্বান জনাব আমাৰ দুখীয়া মানুহ ওষুধ কিনিবলৈ রোজ খাইতে লাগে ওষুধ কিন্তু আমাদের তো ওষুধ কেনার জন্য পয়সা তার না থাকিব না ইমান হলে আমরা কেমনে করে চলিব তো রুগীটো মারা যাব এন কেন্দ্র সরকারের ওষুধের দামটো কমাবার লাগে গরিব বড়লোকের তো কোনো ব্যাপার নয় গরিবের তো ব্যাপার আছে না দিন হাজিরা করে কাজ করে খাওয়া মানুষ ইয়ার জন্য বিরাট অসুবিধা হয়েছে গরিব মানুষবিলাক গতিকে যাতে দামটো বৃদ্ধি হয় চৰকাৰৰ প্ৰতি আহ্বান জনাব আপোনালোকে দামটো বৃদ্ধি হ'ব নালাগে এইটো হলে গরিব মানুষ এনেকৈ বিনা চিকিৎসায় মারা যাব এইটোই হয় এনেদৰে আচলতে আজিৰ পৰা যিহেতু পুনৰ বৃদ্ধি কৰিলে ঔষধৰ জীৱনদায়িনী ঔষধৰ দাম আৰু এই বৃদ্ধি কৰাৰ ফলত এতিয়া যিহেতু ফাৰ্মাচিষ্টসকলে তেখেতসকলে ঔষধ আনিবই লাগিব বিক্ৰী কৰিবই লাগিব বা ৰোগীসকলক দিবই লাগিব কিন্তু যিসকল একেবাৰে দৰিদ্ৰ শ্ৰেণীৰ লোকে যি জনসাধাৰণ আছে তেখেতসকলক যি জীৱনদায়িনী ঔষধ সেই ঔষধ কিনোতে তেখেতসকলৰ বহুতো অসুবিধাৰ সন্মুখীন হ'ব আৰু সন্মুখীন হোৱাৰ লগতে তেখেতসকলৰ যি মূৰত পুনৰ কেন্দ্ৰ চৰকাৰে এই ঔষধৰ দাম বৃদ্ধি কৰি মাধমাৰ সজাইছে এয়া কিন্তু জনসাধাৰণৰ প্ৰতি এয়া কিন্তু ভাবুকি বুলি ক'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত